যদি আপুনি জীৱনত সফলতা পাব বিচাৰে তেন্তে শিৱ পুৰাণৰ এই এটা বস্তুৰ পৰা সদায় আঁতৰি থাকিব কৈছে। নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে কমেণ্টত হৰ হৰ মহাদেৱ নিশ্চয় লিখিব। শিৱ পুৰাণ এনে এক গ্ৰন্থ য'ত মহাদেৱ শিৱৰ সমস্ত প্ৰশংসা বৰ্ণিত হৈ আছে। শিৱ ভক্তসকলে যদি দৈনিক নিয়ম অনুসৰি শিৱ পুৰাণ পাঠ কৰে তেন্তে তেওঁৰ জীৱনত কেতিয়াও দুখ নাহে। শিৱ পুৰাণত শিৱৰ বৰ্ণনাৰ উপৰিও জীৱনত কেনেকৈ সফলতা লাভ কৰিব পাৰি তাৰ বিষয়েও বৰ্ণিত আছে। শিৱ পুৰাণত কৈছে মানুহৰ সফলতাৰ প্ৰাপ্তিৰ ৰহস্যৰ কথা। ভগৱান শিৱই কৈছে মানুহৰ সফলতা পাবলৈ হ'লে জীৱনত এটা নিয়ম সদায় এৰি চলিব লাগিব। শিৱ পুৰাণ অনুসৰি যদি আপুনি জীৱনত সফলতা পাব বিচাৰে তেন্তে আপুনি সৰ্বপ্ৰথমে আপোনাৰ যি খং তাক ত্যাগ কৰিব লাগিব। কাৰণ যদি আপুনি আপোনাৰ খং ত্যাগ কৰিব নোৱাৰে তেন্তে আপোনাৰ কামৰ প্ৰতি থকা যি মনোযোগ সেয়া কেতিয়াও একত্ৰিত কৰিব নোৱাৰিব। আপোনাৰ কামত আপুনি নিজকে আত্মনিয়োগ কৰিব পাৰিব লাগিব আৰু আত্মনিয়োগ কৰিবলৈ নিজৰ যি খং তাক সদায় নিজৰ নিয়ন্ত্ৰণত ৰাখিব লাগিব। কিয়নো আপুনি যদি তাক নিয়ন্ত্ৰণত ৰাখিব নোৱাৰে তেন্তে ই আপোনাৰ বিবেক ধ্বংস কৰিব আৰু যদি আপোনাৰ বিবেক ধ্বংস হয় তেন্তে আপোনাৰ বিচাৰ আৰু বিবেচনাৰ কৰাৰ শক্তি হ্ৰাস কৰিব। ফলত আপুনি আপোনাৰ কামৰ প্ৰতি মনোযোগ হেৰুৱাব। মনত ৰাখিব, খঙে মানুহৰ বিবেক নষ্ট কৰে আৰু বিবেক নষ্ট হ'লে লক্ষ্যভ্ৰষ্ট হয় আৰু লক্ষ্যভ্ৰষ্ট হ'লে জীৱনত সফলতাৰ প্ৰাপ্তি নহয়। ধন্যবাদ।